কেইবাদিনো হ'ল ৰ'দ নেদেখা, আজিহে অলপমান বতৰটো মুকলি কৰিছে। এইকেইদিনটো বৰষুণ দিয়ে আছে, আজি অকণমান বতৰটো মুকলি কৰিছে, হ'লেওতো ঠাণ্ডা পৰিয়ে আছে। ভাবিলোঁ ঘৰৰ পৰা আহোঁগৈ, সেয়েহে ওলাই মেলি ল'লোঁ আৰু। আমাৰ ঘৰত আহি পালোহি আৰু ঘৰত পাই দেখিলোঁ যে সকলোৱে কামে কামে ব্যস্ত হৈ আছে, যিহেতু ঘৰত মিস্ত্ৰী লাগি আছে। মায়ে ক'লে তই আহিলি ভালে কৰিলি, চব্জিখিনি তই বনা। সেয়েহে মই বাৰীলৈ সোমাই আহিলোঁ। বাৰীত সোমাই আহি দেখিলোঁ ধনিয়া ধুনীয়া হৈ আছে। ধনিয়া মুঠি ধুনীয়াকৈ ছিঙি ল'লোঁ, ছিঙি ধুই মেলি কুটি ল'লোঁ। কুটি পিনে মই কেৰাহী গৰম হ'বলৈ দিলোঁ। তাত তেল, পিঁয়াজ আৰু জলকীয়া 3টামান দি দিছোঁ। মাংসখিনি আগতীয়াকৈ মই ভাজি লৈছোঁ, তাৰ পাছতহে মই বাকীখিনি দিম, মানে আলু আৰু বিলাহী। এই মাংসখিনি অলপ ভাজি লৈছোঁ 10 মিনিটমান টাইম, তাৰপাছত আলু আৰু বিলাহী দি দিলোঁ, লগতে মছলাখিনি দি দিলোঁ। এইফালে মোৰ মাংস বনাই ৰেডি হৈ গ'ল, খাবহে